ওদালগুৰি পানেৰী সৰোজ দেৱী ফাউণ্ডেশ্যন সংস্থা উদ্যোগত বিশ্ব ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস পালন। মহিলাসকল স্বাস্থ্যজনিত সমস্যাৰ পৰা কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগে তাৰ ওপৰত সংগতি ৰাখি আজিয়ে বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস পালনৰ সজাগতা ৰেলী আয়োজন কৰে। সৰোজ দেৱীৰ ফাউণ্ডেশ্যনৰ সদস্য বীণা বড়ো, সদস্য জয়দীপ নাগ লগতে RCM ব্যৱসায়ীৰ কৰ্মীসকলৰ সহযোগত আৰু ছাত্ৰীসকলে পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰেলী যাত্ৰা আৰম্ভ কৰি কচুবিললৈকে সম্পূৰ্ণ কৰে। পানেৰীৰ পৰা নবীন চবৰৰ প্ৰতিবেদন, অৰুণোদয় আছাম। উদ্দেশ্য হ'ল আজি মহিলাসকলৰ মেনষ্ট্ৰুৱেল হাইজিন দিৱস হয়। আজি 28 মে হয় আৰু 5 মাহ এইটো কাৰণে লোৱা যায় যে 5 মাহত মেন্স আমাৰ মানে কমিব ধৰে আৰু 28 দিন এইটো কাৰণে লোৱা যায়। 28 দিনত মানে আমাৰ নতুনকৈ এটা প্ৰজন্ম জন্ম হোৱাৰ এটা তৈয়াৰী প্ৰস্তুত হয়। সেইটো কাৰণে মে' মাহৰ 28 তাৰিখ লোৱা যায় আৰু সৰোজ দেৱী ফাউণ্ডেশ্যনৰ লগত জড়িত হৈ আজি আমি এই নাৰীৰ যিটো নেকি ঋতুস্ৰাৱৰ সমস্যা সেইটোৰ ওপৰত এৱাৰনেছ কৰিম বুলি আমি আজি ওলাই আহিছোঁ ৰেলী কৰিব। এইটো একচুৱেলি পৰিষ্কাৰ পৰিচ্ছন্নতা নথকাৰ কাৰণে হয়। পৰিষ্কাৰ পৰিচ্ছন্নতা থকা বহুত প্ৰয়োজনীয় আৰু আমাৰ যিটো নেকি চেনিটেৰী পেড বা কিছুমানে কাপোৰ ব্যৱহাৰ কৰে, চেনিটেৰী পেড লগালে আমাৰ কিছুমান ইনফেকশ্যনৰ পৰা আমি হাত সাৰিব পাৰোঁ আৰু কাপোৰ লগালে আমি ইনফেকশ্যনত ভুগিব লগা হ'ব পাৰে আৰু কাপোৰ লগালে আমাৰ চেনচিটিভ এৰিয়া হয়, তো তেতিয়া আমাৰ বহুতখিনি ইণ্টিমেট পাৰ্টত মানে ইনফেকশ্যন হ'বলৈ ধৰে আৰু তাৰ পৰা আমি বেমাৰত ভুগিব লগা হয়, গুপ্ত ৰোগ হয় বা কিছুমান মহিলাই মানে গৰ্ভৱতী ধাৰণ কৰিবৰ কাৰণেও নোৱাৰা হৈ যায়। তো 2022 চনৰ পৰা আমি এই সৰোজ দেৱী ফাউণ্ডেশ্যনত জড়িত হৈ আছোঁ। এটা ব্ৰাণ্ড হয় কিচলৰ তৰফৰ পৰা আমি সৰোজ দেৱী ফাউণ্ডেশ্যন আমি পাইছোঁ। ইয়াতে মহিলাসকলক সজাগ কৰাৰ বাবে আমি এটা ডাঙৰ প্লেটফৰ্ম পাইছোঁ। ইয়াতে মহিলাসকল স্বাৱলম্বন হ'ব পৰা এটা বহুত ডাঙৰ অপৰচুনিটি হয়। ইয়াতে মহিলাসকলে নিজক এনেকুৱা এটা প্লেটফৰ্ম হয় যিটো নেকি মহিলাসকলে নিজক মানে নিজৰ ভৰিত থিয় কৰিবৰ কাৰণে এটা সুযোগ ল'ব পাৰে। এইটো একচুৱেলি আমাৰ যিটো নেকি সকলোৰে জনাজাত ডাইৰেক্ট চেলিং কোম্পানী হয় RCM আৰু RCMৰ লগত কিচল ব্ৰাণ্ড আমাৰ লগ হৈ আছে। লগতে সৰোজ দেৱী ফাউণ্ডেশ্যনে আমাক এইটো NGOৰ তৰফৰ পৰা আমাক এইটো প্লেটফৰ্ম দিছে। ইয়াতে মহিলাসকলে নিজক স্বাৱলম্বন কৰিবৰ কাৰণে বা নিজৰ হেল্থটো ঠিক ৰাখিবৰ কাৰণে যিটো নেকি স্বাস্থ্য ৰক্ষা, স্বাৱলম্বন আৰু মহিলা সশক্তিকৰণ ইয়াতে এটা ডাঙৰ সুযোগ আছে। আপুনি যে প্ৰচেছৰ সময়ত পিৰিয়ডছৰ সময় হয় সেই সময়ত সন্মান নিদিয়ে আৰু বহুতে মানে লাজ দিয়ে, যিহেতু পুৰুষসকলে বেছিভাগকে যি কলেজৰ আজি ষ্টুডেণ্টসকল আছে মোৰ লগত, যেতিয়া ক্লাছত থকা যায়, যেতিয়া পিৰিয়ডছ হয় তেতিয়া যদি কিবা কাৰণত পিছপিনে লাগি যায় তো পুৰুষসকলে লাজ দিয়ে। তো সেইটোৰ কাৰণে মানে আমি ভাবোঁ যে এইটো খোলাভৱিয়াকৈ হ'ব লাগে, সকলোৱে জানিব লাগে, ইয়াৰ ওপৰত সকলোৱে মানে বুজিব লাগে যে এইটো এটা মানে নেচাৰেল কিবা হয়, প্ৰাকৃতিক হয়, ঈশ্বৰে দিয়া এটা দেন হয় আৰু এইটোৰ ওপৰত সকলোৱে মানে জাগ্ৰত হ'ব লাগে, চাফ চিকুণ থাকিব লাগে। কিয়, কেনেকৈ দুৰ্নীতি? ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ
আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Nam